জন্মদিন এলবাৰ্ট আইনষ্টাইনৰ বিংশ শতিকাৰ সকলোতকৈ বিজ্ঞ সকলোতকৈ জ্ঞানী মানুহগৰাকীৰ আজিৰ তাৰিখটোত জন্মদিন মাৰ্চৰ 14 তাৰিখ 1879 চনত এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল 1921 চনত তেওঁ নোবেল বঁটা পাইছিল ফটোইলেক্ট্ৰিক ইফেক্ট যি তত্ত্ব সেই তত্ত্ব আৱিষ্কাৰ কৰাৰ কাৰণে তেওঁ থিওৰিটিক্যাল ফিজিক্সত নোবেল বঁটা পাইছিল আজিৰ আমাৰ বিষয়টো যেটো বিশ্লেষণ কৰিব বিচাৰিছো জন্মদিনৰ দিনাখন তেওঁ স্মৰণ কৰি বিষয়টো হৈছে এটম বোমাৰ সৈতে কেনেকৈ জড়িত এই বিখ্যাত পদাৰ্থ বিজ্ঞানী গৰাকী এলবাৰ্ট আইনষ্টাইন মহাত্মা গান্ধীৰ সৈতেও ঘনিষ্ঠ আছিল মহাত্মা গান্ধীক তেওঁ সুশৰীৰে কেতিয়াও সাক্ষাৎ কৰা নাছিল দুই গৰাকীয়ে সুশৰীৰে জনে সিজনক সাক্ষাৎ কৰা নাছিল কিন্তু ভালকৈ চিঠিৰ আদান প্ৰদান ঘটিছিল মহাত্মা গান্ধীৰ যি অহিংস নীতি সেই নীতিক তেওঁ বাৰুকৈ সমৰ্থন কৰিছিল আৰু ৰাজহুৱা মঞ্চত মহাত্মা গান্ধীৰ অহিংস নীতিক তেওঁ প্ৰশংসা কৰিছিল আৰু মহাত্মা গান্ধীৰ 70 সংখ্যক জন্মদিনত এলবাৰ্ট আইনষ্টাইনে ৰাজহুৱাকৈ কৈছিল অনাগত প্ৰজন্মই সাগৈ বিশ্বাস কৰিবলৈ টান পাব মহাত্মা গান্ধী সদৃশ এজন তেজমংহৰ ব্যক্তি এই পৃথিৱীখনলৈ আহিছিল আৰু পৃথিৱীখনত বহু কাম কৰি গৈছিল তেওঁ কৈছিল ইংৰাজীত তেওঁ কৈছিল generations to come will find it difficult to believe someone as Mahatma Gandhi in flesh and blood walked upon the planet এই কথা আছিল এলবাৰ্ট আইনষ্টাইনৰ যেতিয়া যি সকলৰ এটেনবৰৰ গান্ধী সিনেমাখন চাইছে প্ৰথম দৃশ্যটোৱে মহাত্মা গান্ধীৰ যি হবদেহক লৈ প্ৰসেছন সেই প্ৰসেছন পুনপটীয়া সম্প্ৰচাৰ দি আছিল কেইগৰাকীমান ৰেডিঅ'ৰ ঘোষকে আৰু বিবিসি ৰেডিঅ'ৰ ঘোষক গৰাকী এলবাৰ্ট আইনষ্টাইনৰ এই মন্তব্যক পুনৰ উত্থাপন কৰিছিল মহাত্মা গান্ধীৰ জীৱনৰ ওপৰত নিৰ্মিত ৰিচাৰ্ড এটেনবৰৰ গান্ধী সিনেমাখনৰ যোগেদি 1983 চনত এই সিনেমাখন মুকলি হৈছিল আৰু বহুকেইটা অস্কাৰ পাইছে সিনেমাখনৰ বিষয়বস্তু আমাৰ আজিৰ বিশ্লেষণৰ বিষয় নহয় বৰঞ্চ আমি এলবাৰ্ট আইনষ্টাইন কেনেকৈ এটম বোমাৰ সৈতে জড়িত হৈ পৰিছিল সেই বিষয়ে কিছু কথা আপোনালোকৰ সৈতে শেয়াৰ কৰিব বিচাৰিছো বিশেষকৈ যিজন ব্যক্তিয়ে অহিংস নীতিৰ পোষকতা কৰিছিল সমৰ্থন কৰিছিল মহাত্মা গান্ধীৰ সৈতে এক ডাইৰেক্ট যোগসূত্ৰ আছিল চিঠিপত্ৰৰ যোগেদি সেইজন ব্যক্তিয়ে এটম বোমাৰ কেনেকৈ নিৰ্মাণ কৰিব পাৰে প্ৰস্তুত কৰিব পাৰে কাৰণ এটম বোমাই কি বিভীষিকাৰ সৃষ্টি কৰিব তেওঁ এৰি থৈ যোৱা পৃথিৱীখনত সেই কথা আইনষ্টাইনে ভালকৈ গম পাইছিল গতিকে গোটেই কাহিনীটো কি আপোনালোক সকলোৱে জানে ইন্টাৰনেটতো বিভিন্ন তথ্য এই বিষয়ত উপলব্ধ তেওঁ আৱিষ্কাৰ কৰিছিল বিজ্ঞানৰ সেই বিখ্যাত তত্ত্ব E = mc স্কয়াৰ আৰু তাৰ সমান্তৰালকৈ ফটোইলেক্ট্ৰিক ইফেক্টৰ কথাই কলো তেওঁৰ আন দুটা বিজ্ঞানলৈ পদাৰ্থ বিজ্ঞানলৈ অৱদান হৈছে বিশেষকৈ থিওৰিটিক্যাল ফিজিক্সলৈ অৱদান হৈছে স্পেচিয়েল থিওৰি অফ ৰিলেটিভিটি আৰু থিওৰি অফ ৰিলেটিভিটি আপেক্ষিকতাৰ সূত্ৰ আৰু বিশেষ আপেক্ষিকতাৰ সূত্ৰৰ বিষয়ে কোৱাৰ দৃষ্টতা আমাৰ নাই আমি পদাৰ্থ বিজ্ঞানৰ পুনপটীয়া ছাত্ৰ নহয় আমি মাথু বিশ্লেষণ কৰিব বিচাৰিছো এটম বোমাৰ সৈতে এই মহান বিজ্ঞানীজন যিজন বিজ্ঞানীয়ে সদায় শান্তিৰ পোষকতা কৰিছিল তেওঁ কেনেকৈ জড়িত হৈ পৰিছিল E = mc স্কয়াৰ আমি আপোনালোক সকলোৱে জানে মাছ E = মানে এনাৰ্জি = মাছ ওজন আৰু c হৈছে mc স্কয়াৰ c হৈছে শব্দৰ গতিবেগ এটা ক্ষুদ্ৰ ওজনৰ এক এলিমেন্টে এক পদাৰ্থই বৃহৎ এক শক্তিৰ যে সৃষ্টি কৰিব পাৰে এই থিওৰিটোৰ যোগেদি বিশ্লেষণ কৰিছিল এলবাৰ্ট আইনষ্টাইনে এতিয়া এটম বোমাৰ সৈতে তেওঁ কেনেকৈ জড়িত হৈ পৰিল তেওঁ 1933 চনত জাৰ্মানী এৰিছিল তেওঁ ইহুদি আছিল আৰু সেই সময়ত জাৰ্মানীৰ মুৰব্বী হিটলাৰে ইহুদিসকলক বেয়া পাইছিল ঘৃণা কৰিছিল ইহুদিসকলক কৰায়ত্ব কৰি ইহুদিসকলক এজনকৈ নিঃশেষ কৰা হৈছিল সেই হলোকাষ্টৰ বিষয়ে কোৱাৰ থল চাগৈ পিছত পাম যেতিয়া কোৱাৰ অৱকাশ থাকিব তেতিয়া সেই বিষয়টো বিশ্লেষণ আগবঢ়াম জাৰ্মানীৰ হিটলাৰ আইনষ্টাইন গৈ পাইছিল মাৰ্কিন যুক্তৰাষ্ট্ৰই দুহাতেৰে তেওঁক আদৰি লৈছিল মুক্ত হস্তে তেওঁক আদৰি লৈছিল আৰু তাৰ পিছত গৱেষণাৰ কাৰণে তেওঁক প্ৰিন্সটনত সকলো সা সুবিধা কৰি দিছিল 1939 চনত মাৰ্কিন যুক্তৰাষ্ট্ৰত থাকুতেই এলবাৰ্ট আইনষ্টাইনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰিলে আইনষ্টাইনে কিন্তু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব লৈছে 1940 চনত দ্বিতীয় বিশ্বযুদ্ধৰ ভৰপকত তেতিয়ালৈ দ্বিতীয় বিশ্বযুদ্ধত প্ৰত্যক্ষভাৱে মাৰ্কিন যুক্তৰাষ্ট্ৰ জড়িত হৈ পৰিল এখন পত্ৰ লিখিলে তেতিয়া ৰাষ্ট্ৰপতি আছিল ফ্ৰেঙ্কলিন ডি ৰুজভেল্ট বিভিন্ন হলিউডৰ সিনেমাত ৰুজভেল্টৰ
চৰিত্ৰ বিভিন্নজনে ৰূপায়ণ কৰিছে আপোনালোকে চাগৈ দেখিছে ভৰিত কিছু অসুবিধা আছিল কাৰণ তেওঁ হুইল চেয়াৰ বৰ্ণ আছিল পত্ৰখন কিয় লিখিলে আইনষ্টাইনে কাৰণ তেওঁ কেনেবাকৈ গম পালে হিটলাৰে চেকোস্লোভাকিয়ালৈ যিবোৰ আইৰণ ৰপ্তানি কৰে প্ৰেৰণ কৰে সেই আইৰণ নহয় ইউৰেনিয়াম প্ৰেৰণ কৰে সেই ইউৰেনিয়ামৰ ৰপ্তানি প্ৰেৰণৰ প্ৰক্ৰিয়া বন্ধ কৰি দিছে আৰু সেই সময়তে আইনষ্টাইনে গম পালে দুজন জাৰ্মান বিজ্ঞানী এজন অটো হান আৰু আন এজনে দুজন জাৰ্মান বিজ্ঞানীয়ে ইউৰেনিয়াম এটম যি নিউক্লিয়াৰ ফিছন বা এটা এটমক দুটা ভাগত ভাগ কৰাৰ যি প্ৰক্ৰিয়া এটা এলিমেণ্টক নিউট্ৰন এটাৰে যেতিয়া সংঘৰ্ষ কৰোৱা হয় সেই এলিমেণ্টটো সেই হেভি এলিমেণ্টটো দুটা লাইটাৰ এলিমেণ্টলৈ ৰূপান্তৰ হয় আৰু তাৰ পিছত বহু নিউট্ৰন পুনৰ জন্ম হয় সেই নিউট্ৰনবোৰে নতুন লাইটাৰ এলিমেণ্ট কিটাক পুনৰ খুন্দা মাৰে সেই লাইটাৰ এলিমেণ্ট কিটা পুনৰ আন এলিমেণ্টলৈ ৰূপান্তৰ হোৱাৰ এই যে চেইন ৰিয়েকচনৰ প্ৰক্ৰিয়া সেই ৰিয়েকচনৰ প্ৰক্ৰিয়া বা সেই প্ৰক্ৰিয়াটোৰ যি তত্ত্ব সেই তত্ত্ব দুগৰাকী জাৰ্মান বিজ্ঞানীয়ে নিউক্লিয়াৰ কেমিষ্ট্ৰিৰ দুজন বিশেষজ্ঞই গোটেই প্ৰক্ৰিয়াটো উদ্ভাৱন কৰিলে বা গোটেই তত্ত্বটো আৱিষ্কাৰ কৰিলে আইনষ্টাইনে শংকা কৰিলে এই তত্ত্বটো জাৰ্মানীয়ে হিটলাৰৰ নেতৃত্বত এটম বোমা নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰিব তেওঁ এই শংকা কৰি আৰু সেই সময়তে যেহেতু ইউৰেনিয়াম জাৰ্মানীয়ে চেকোস্লোভাকিয়ালৈ প্ৰেৰণ কৰা বন্ধ কৰিছিল গতিকে আইনষ্টাইনে আশংকা কৰিলে যে হিটলাৰে ইতিমধ্যে আৰম্ভ কৰিছে এটম বোমা প্ৰস্তুতৰ তেওঁৰ হাতত থিয়ৰি আছে তেওঁৰ হাতত তত্ত্ব আছে তেওঁৰ হাতত ইউৰেনিয়াম আছে তেওঁ ইউৰেনিয়ামবোৰ বাহিৰলৈ প্ৰেৰণ কৰা বন্ধ কৰিছে গতিকে এটম বোমা পূৰ্ণ পৰ্যায়ত নিৰ্মাণৰ কাম চলি আছে আৰু সেই কথা তেওঁ আইনষ্টাইনে ৰুজভেল্টক জনালে ৰুজভেল্টে গুৰুত্ব সহকাৰে ল'লে এলবাৰ্ট আইনষ্টাইনৰ কথা এগৰাকী পদাৰ্থ বিজ্ঞানী সেই সময়ৰ সকলোতকৈ জনপ্ৰিয় এগৰাকী পদাৰ্থ বিজ্ঞানী নোবেল বঁটা সেই পত্ৰখন লিখাৰ 20 বছৰ আগতে তেওঁ লাভ কৰিছে গতিকে ৰুজভেল্টে গোটেই প্ৰক্ৰিয়াটো গোটেই পত্ৰখন গুৰুত্ব সহকাৰে ল'লে আৰু গুৰুত্ব সহকাৰে লৈ জাৰ্মানীক প্ৰতিহত কৰিবলৈ আৰম্ভ কৰিলে মেনহেটন প্ৰজেক্ট এটম বোমা নিৰ্মাণ কৰাৰ কাৰ্য আৰম্ভ কৰিলে মেনহেটন প্ৰকল্প অলপতে 2024 চনত এখন OTTত এখন সিনেমা ৰিলিজ হৈছিল সিনেমা হলতো সিনেমাখনে মুকলি পাইছিল সিনেমাখনৰ নাম আছিল ওপেনহাইমাৰত মেনহেটন প্ৰজেক্টৰ বিষয়ে সবিশেষ বিস্তৃতভাৱে দেখুওৱা হৈছে যে কি নহওক আইনষ্টাইনৰ কথাতে মেনহেটন প্ৰজেক্ট ৰুজভেল্টে আৰম্ভ কৰিলে কাৰণ ৰুজভেল্টে আইনষ্টাইনৰ কথাত একেবাৰে নিশ্চিত হৈ পৰিছিল জাৰ্মানীয়ে হিটলাৰে এটম বোমা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰা বুলি মেনহেটন প্ৰজেক্টত 1 লাখৰ অধিক বিজ্ঞানী আৰু আন কৰ্মচাৰী টেকনিচিয়ান নিযুক্ত হৈ আছিল আৰু মেনহেটন প্ৰজেক্টৰ যোগেদি ওপেনহাইমাৰ আন এগৰাকী পদাৰ্থ বিজ্ঞানী তেওঁ নোবেল বঁটা লাভ কৰিছে ওপেনহাইমাৰে নিৰ্মাণ কৰি উলিয়ালে এটম বোমা নিৰ্মাণ হৈ গ'ল এটম বোমা নিৰ্মাণ কৰি উলিয়ালে 1940 চনত যদিও আইনষ্টাইনে গোটেই প্ৰজেক্টৰ সৈতে জড়িত হ'ব বিচাৰিছিল বা তেনেকুৱা খবৰ ওলাইছিল কিন্তু সিকিউৰিটি ক্লিয়াৰেন্স আইনষ্টাইনক দিয়া নহল গতিকে মেনহেটন প্ৰজেক্টটো আইনষ্টাইনে কেতিয়াও দেখিবলৈ নাপালে আইনষ্টাইনৰ যি ৰাজনৈতিক চিন্তাধাৰা বামপন্থী আছিল বুলি ভাবিছিলে বা এক পৰ্যায়ত তেওঁৰ চিন্তাধাৰাত বামপন্থী কিছু প্ৰভাৱ পৰিলক্ষিত হৈছিল গতিকে সেই কাৰণে আইনষ্টাইনক মেনহেটন প্ৰজেক্টৰ ক্লিয়াৰেন্স মাৰ্কিন যুক্তৰাষ্ট্ৰই প্ৰদান নকৰিলে মেনহেটন প্ৰজেক্টৰ পৰা দূৰতে থাকিল এলবাৰ্ট আইনষ্টাইন বোমা নিৰ্মাণ হৈ গ'ল আমেৰিকাৰ হাতত বোমা আহি গ'ল আৰু 1945 চনৰ 19 জুলাই তাৰিখে নিউ মেক্সিকোত মৰুভূমিত সেই বোমাৰ সফল পৰীক্ষণ হ'ল সেই বোমাৰ নাম সেই সফল পৰীক্ষণত যেটো বোমাৰ পৰীক্ষণ কৰা হলে বোমাটোৰ নাম দিয়া হৈছিল দি গেজেট আৰু সেই যি পৰীক্ষণ সেই পৰীক্ষণক ট্ৰিনিটি বুলি কোৱা হৈছিল আৰু পৰীক্ষণ হোৱাৰ পিছত সফল পৰীক্ষণৰ পিছত ওপেনহাইমাৰে যি গিটাৰ শ্লোক মাতিছিলে সেয়া আপোনালোকে জানে যে কি নহওক সেই দিনাখন সফল পৰীক্ষণৰ পিছত ট্ৰুমেন তেতিয়ালৈ ৰুজভেল্টৰ কাৰ্যকাল সমাপ্ত হৈছিল ট্ৰুমেন ৰাষ্ট্ৰপতি হৈছিল ট্ৰুমেনে তেওঁৰ ডায়েৰীত লিখিছিলে উই হেভ ডিস্কভাৰ্ড দি মোষ্ট টেৰিবল বম ইন দি হিষ্ট্ৰী অফ ৱৰ্ল্ড মানৱ বুৰঞ্জীৰ মানৱৰ ইতিহাসত সবতকৈ শক্তিশালী বোমাটো আজিৰ তাৰিখত আমেৰিকাৰ হাতত আমেৰিকা তেতিয়াও গম নাপায় হিটলাৰৰ হাতত বোমা আছে নে নাই আৰু 1940-41 চনৰ পৰা যেতিয়াই জাপানে এক্সিছ পাৱাৰৰ জাপানে মাকাহমাৰ্গেৰে পাৰ্ল হাৰ্বাৰ নামৰ দ্বীপটো আক্ৰমণ কৰিলে যেটো দ্বীপ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যেটো দ্বীপত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেভেল বেছ আছিল সেই দ্বীপটো আক্ৰমণ কৰিলে তেতিয়াৰ পৰা প্ৰত্যক্ষভাৱে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দ্বিতীয় বিশ্বযুদ্ধৰ সৈতে জড়িত হৈ পৰিলে আৰু এতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পেলাব লাগিছিল আৰু অন্ত কেনেকৈ পেলাব ওপেনহাইমাৰে নিৰ্মাণ কৰি দিছে বোমা
সেই বোমা যদিও আৰু এটা কথা কৈ থওঁ আইনষ্টাইনে পত্ৰখনত যিখন পত্ৰ তেওঁ 1939 চনত ৰুজভেল্টক লিখিছিল সেই পত্ৰখনত তেওঁ কৈছিলে নিউক্লিয়াৰ ফিছনৰ যোগেদি যি বোমা নিৰ্মাণ হ'ব সেই বোমাৰ ওজন খুব বেছি হ'ব সেই বোমা স্থানান্তৰ কৰিবলৈ এৰোপ্লেনেৰে স্থানান্তৰ কৰিব পৰা নাযাব কিন্তু পানী জাহাজেৰে স্থানান্তৰ কৰিব পৰা যাব আৰু সেই বোমা নিক্ষেপ কৰা মাত্ৰকে এটা পানী জাহাজৰ বন্দৰ সম্পূৰ্ণৰূপে নিঃশেষ হৈ যাব আৰু ওচৰ-পাজৰৰ অঞ্চলো সম্পূৰ্ণৰূপে নিঃশেষ হৈ যাব তেওঁ সেই আশংকা কৰিছিল কিন্তু ওপেনহাইমাৰে তাতকৈ বেছি শক্তিশালী বোমা প্ৰস্তুত কৰিলে আৰু তাতকৈ কম ওজনৰ বোমা প্ৰস্তুত কৰিলে কাৰণ বোমা টেষ্ট কৰা হৈছিল পৰীক্ষা কৰা হৈছিল 19 জুলাই 1945 চনত তাৰ কিছুদিনৰ পিছতে প্ৰায় এমাহতকৈও কম প্ৰায় 20 দিনৰ পিছতে 9 আগষ্ট আৰু 6 আগষ্ট 6 আগষ্ট আৰু 9 আগষ্টত এনোলা গে B-29 নামৰ এখন মাৰ্কিন বিমানত দুটা বোমা তেনে ধৰণৰ বোমা লৈ যোৱা হ'ল এটাৰ নাম লিটল বয় আনটোৰ নাম ফেটমেন আৰু জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত সেই বোমাকেইটা নিক্ষেপ কৰা হ'ল নিমিষতে 2 লক্ষ লোক নিঃশেষ হৈ গ'ল আৰু যি ৰেডিঅ'এক্টিভ সেই বোমাৰ পৰা যি ৰেডিঅ'এক্টিভ পদাৰ্থসমূহ সেই অঞ্চলটোত হিচৰিত হৈ যোৱাৰ ফলত বহু লোক চিৰকালৰ কাৰণে ঘূণীয়া হ'ল আৰু এতিয়াও তাৰ পিছৰ যিবোৰ প্ৰজন্ম সেই প্ৰজন্মই সেই ৰেডিঅ'এক্টিভ সাবষ্টেন্সবোৰৰ কুপ্ৰভাৱ এতিয়াও সন্মুখীন হোৱা দেখা পোৱা যায় যি কি নহওক এই মহাত্মা এলবাৰ্ট আইনষ্টাইন সেই এটম বোমাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ থকা নাছিলে তেওঁ মাত্ৰ এটা তত্ত্বৰ সৃষ্টি কৰিছিল যিটো হৈছে E = mc²। সেই তত্ত্বটোক ব্যৱহাৰ কৰি কোনোবাই এটম বোমা নিৰ্মাণ কৰিব বুলি আইনষ্টাইনে বিশ্বাস ভবা নাছিলে আইনষ্টাইনে এটম বোমাৰ সদায় বিৰুদ্ধাচৰণ কৰিছিল তেওঁ আৱিষ্কাৰ কৰিছিল বিজ্ঞানৰ এক চিৰন্তন সত্যৰ যি সত্যৰ তেওঁ আৱিষ্কাৰ যদি নকৰিলে হয় আন কোনোবাই আৱিষ্কাৰ কৰিলে হয় অটহানে আৱিষ্কাৰ কৰিছিল ফিছন নিউক্লিয়াৰ ফিছন বা এটা এটমক ভাগ কৰা স্প্লিট কৰাৰ সেই তত্ত্ব যি তত্ত্ব অটহানে আৱিষ্কাৰ নকৰিলে হয় আন কোনোবাই আৱিষ্কাৰ কৰিলে হয় এটা ধাৰণাৰ উপস্থাপনৰ যেতিয়া উচিত সময় আহে পৃথিৱীৰ কোনো শক্তিয়ে সেই ধাৰণাক উপস্থাপন কৰাৰ বাধা দিব নোৱাৰে ইতিমধ্যে এই কথা বিভিন্ন জনে কৈ থৈছে মনমোহন সিঙেও তেওঁৰ যেতিয়া 1991 চনৰ সেই বিখ্যাত বাজেটখন পাঠ কৰিছিল তেতিয়াও এই একেটাই উক্তি তেওঁ প্ৰদান কৰিছিল গতিকে তেওঁলোকে আইনষ্টাইনে বিজ্ঞানৰ এক চিৰন্তন সত্য উদ্ভাৱন কৰিছিল উন্মোচিত কৰিছিল বিশ্ববাসীৰ সন্মুখত যি তত্ত্বই বিশ্বব্ৰহ্মাণ্ডৰ সকলো যিবোৰ কৌতুহল বিশ্বব্ৰহ্মাণ্ডৰ নজনা যিবোৰ কথা সেই কথাবোৰক সৰলীকৰণ কৰিছিল সেই নজনা কথাবোৰৰ বা বিশ্বব্ৰহ্মাণ্ডৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়াত সক্ষম হৈছিল আৰু তেওঁৰ আনকিটা থিয়ৰি আছে গতিকে পদাৰ্থ বিজ্ঞানত তেওঁৰ এই তত্ত্বটো হৈছে মহান এক অৱদান গতিকে সেই দৃষ্টিৰ পৰা যদিও বা সেই তত্ত্বটো ব্যৱহাৰ কৰি কোনোবাই এটম বোমা প্ৰস্তুত কৰিছে কিন্তু সেই দৃষ্টিৰ পৰা আইনষ্টাইন এটম বোমাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছে বুলি ক'ব পৰা নাযায় কিন্তু এটম বোমা নিক্ষেপ কৰা দিনাখন তেওঁ কিন্তু উদ্বিগ্ন হৈ পৰিছিল তেওঁ ৰেষ্টলেছ হৈ পৰিছিল তাৰ পিছত বহুকেইজন সাংবাদিকৰ সন্মুখত তেওঁ ইণ্টাৰভিউ দিছিলে মৃত্যু পৰ্যন্ত কিন্তু তেওঁ আফসোস কৰিয়ে থাকিলে কাৰণ তেওঁ ভাবে তেওঁ যদি সেই পত্ৰখন নিলিখিলে হয় সাগৈ ৰুজভেল্টে মেনহাটন প্ৰজেক্ট আৰম্ভ নকৰিলে হয় আৰু ৰুজভেল্টে মেনহাটন প্ৰজেক্ট যদি আৰম্ভ নকৰিলে হয় বিশ্বত সাগৈ এটম বোমৰ সৃষ্টি নহল হয় এটম বোমৰ পিছত নিউক্লিয়াৰ বোম হাইড্ৰোজেন বোম ইত্যাদি আজিকালি বিশ্বৰ বহুকেইখন দেশৰ হাতত আছে ভাৰতবৰ্ষৰ হাতত আছে পাকিস্তানৰ হাতত আছে গতিকে সেই বোমাবোৰ ফুটিবলৈ ললে সমগ্ৰ বিশ্ব ধ্বংস হৈ যাব আইনষ্টাইনে কৈছিলে যে তৃতীয় বিশ্বযুদ্ধত 2/3 বিশ্বৰ লোকৰ মৃত্যু হ'ব কিন্তু তেওঁ লগতে কৈছিলে পৃথিৱীত কিন্তু এনাফ বুক পৰ্যাপ্ত কিতাপ থাকি যাব পুনৰ এক নতুন সভ্যতাৰ আৰম্ভ কৰিবলৈ হে আইনষ্টাইনৰে ভাষ্য গতিকে তেওঁ শান্তিৰ পোষকতা সদায় কৰিছিলে কিন্তু তেওঁৰ তত্ত্বৰ যোগেদি এটা এটম বোমা নিৰ্মাণ কৰা হৈছিল সেই কথাও নুই কৰিব পৰা নাযায় তেওঁ সেই পত্ৰৰ কথা কয় আৰু তেওঁ যি এন্টিসিপেট কৰিছিল জাৰ্মানী এটম বোমা বনাই আছে বুলি হেয়া মিছা আছিল তেওঁ ভুলকৈ এন্টিসিপেট কৰিছিল সেই ধাৰণা তেওঁৰ ভুল আছিল হিটলাৰে এটম বোমা বনোৱাই নাছিল হিটলাৰে সাবমেৰিন বা অন্যান্য যুদ্ধৰ সামগ্ৰীবোৰ ইনোভেট কৰিছিল কিন্তু এটম বোমা হিটলাৰে বনোৱা নাছিল আৰু তেওঁ পত্ৰ প্ৰেৰণ কৰিলে আইনষ্টাইনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিলে আৰু পত্ৰ পোৱা মাত্ৰকে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সেই এটম বোমাটো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে বুলি বহুজনে ক'ব বিচাৰে এনেকুৱাও হ'ব পাৰে পত্ৰখন আমি দৃঢ়তাৰে ক'ব নোৱাৰো পত্ৰখন নোপোৱা হয় ৰুজভেল্টে বোমাটো নিৰ্মাণ নকৰিলে হয় বুলি ক'ব পৰা নাযায় কিন্তু পত্ৰখন পোৱাৰ পিছতে স্পাৰ্ক কৰিলে তাৎক্ষণিকভাৱে কামবোৰ আৰম্ভ হ'ল কামবোৰ আগবাঢ়ি গ'ল ওপেনহাইমাৰক দায়িত্ব দিয়া হ'ল ওপেনহাইমাৰে তেওঁ এই বোমাটোৰ পৰীক্ষণৰ পিছত
ট্ৰুমেনৰ ওচৰলৈ গৈছিলে বা বোমাটো নিক্ষেপ কৰাৰ পিছত জাপানত 2 লাখ লোকৰ মৃত্যু হোৱাৰ পিছত ট্ৰুমেনৰ ওচৰলৈ কৈছিলে আই হেভ ব্লাড ইন মাই হেণ্ড ট্ৰুমেনে তেওঁৰ কথাত ওপেনহাইমাৰৰ কথাত ভ্ৰুক্ষেপ কৰা নাছিলে তেওঁ কৈছিলে মোৰ নিৰ্দেশত সকলো হৈছে আই হেভ মোৰ ব্লাড ইন মাই হেণ্ড মই ৰাষ্ট্ৰপতি মোৰ হাতত বেছি তেজ আছে মোৰ হাতত তেনে ধৰণৰ কথা বতৰাবোৰ ঘটিছিলে যি কি নহওক প্ৰিয় দৰ্শক আজিৰ দিনটো 14 মাৰ্চ আইনষ্টাইনৰ জন্মদিন আজিৰ দিনটোত তেওঁক স্মৰণ কৰিছোঁ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ তেওঁৰ পদাৰ্থ বিজ্ঞানত যি অৱদান বা বিজ্ঞানৰ যি অৱদান সেই অৱদানকো শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ এই বিশ্লেষণ কেনে পালে জনাব যিসকল সংযুক্ত হৈ আছে যদি কিবা অতিৰিক্ত তথ্য আমাক দিব বিচাৰিছে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি সেই অতিৰিক্ত তথ্য প্ৰদান কৰিব পাৰিব মন্তব্য কৰক আহ্বান জনাম প্ৰত্যুত্তৰ দিয়ক এই বিশ্লেষণ কেনে পালে জনাওক বিভিন্ন সময়ত আমি বাতৰিৰ নিলগত গৈ এনে ধৰণৰ বিশ্লেষণ আপোনালোকক দিবলৈ চেষ্টা কৰোঁ কেনে পালে জনাব কি বিষয়ত অনাগত সময়ত বিশ্লেষণ লাগে জনাব এনে ধৰণৰ বিশ্লেষণো দি যাম সমান্তৰালকৈ দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি ৰিয়েল টাইমত পাবলৈ হ'লে সাবস্ক্ৰাইব কৰক নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব চেনেল আৰু ফলো কৰক ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজ এতিয়ালৈকে যদি ফলো কৰা নাই বহু কথা কিন্তু মিছ কৰি আছে এতিয়ালৈ এৰিছোঁ প্ৰিয় দৰ্শক শুভৰাত্ৰি সকলোকে ৰঙৰ উৎসৱ হোলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ